নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ বৰ্তমান আজি ওচৰতে ভাইটিৰ ঘৰত ঈদৰ ভাত খাব মাতিছে, তালৈ গ'লোঁ। এয়া মানুহজনে ক'লে পচলা খাম বুলি, পচলাই কাটিব লৈছোঁ। মই চাওকচোন, ধুনীয়া পচলা সৰু সৰু। মই এনেধৰণে ভাল ধৰণে সকলো পচলা এটা চাফা কৰি লৈ পাতল পাতলকৈ এনেকৈ কাটি ল'লোঁ। সকলো পচলা সকলোখিনি এনেকৈ কাটি ল'লোঁ। কাটি হৈ গ'ল মোৰ এতিয়া মই ভাল ধৰণে পচলাখিনি ধুম। এতিয়া লগতে লৈছোঁ এয়া সৰিয়হ, আদা, নহৰু, জলকীয়া পেষ্ট বনাই ল'ম। আৰু এয়া বুটৰ দাইল আৰু মচুৰ দাইল ভিজাই থৈছোঁ। এয়া পচলাখিনি ভাল ধৰণে ধুই ল'ম। ধুই পেলাই এতিয়া বেলেগ এটা এয়া পাত্ৰত থৈ দিম। এনেকৈ ধুই এতিয়া হাতেৰে ভাল ধৰণে খচি ল'ম। খচি ল'লে ভাল হয়, সোনকালে গলি যায় আৰু গোটা সেইটো নাথাকে। কোমলীয়া যেতিয়া হাতেৰে খচি দিলে একদম ভাঙি যায়। তাৰপৰা এয়া খচা হৈ গ'ল। মই এতিয়া ধুনীয়াকৈ সকলোখিনি খচি ল'লোঁ। খচি লৈ এতিয়া মই প্ৰেছাৰত বনাম, যাতে সেইকাৰণে প্ৰেছাৰ কুকাৰ এয়া পাতি দিলোঁ গেছৰ ওপৰত। এতিয়া প্ৰেছাৰত মই মিঠাতেল দিম। এয়া মিঠাতেল অকণমান দিছোঁ। ইয়াতে আদা নহয়, নহৰু থেতালি থৈছোঁ, সেয়া দিম। এয়া দিলোঁ। একদম ৰঙচুৱা হোৱালৈকে, নহৰু গোন্ধ ওলোৱালৈকে অকণমান ভাজি ল'ম তেলতে। এতিয়া মই কলখাৰণি নাই কাৰণে চ'দা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কলখাৰো ব্যৱহাৰ কৰিব পাৰে, কলখাৰ খোৱাটো ভাল। এয়া চ'দা দিলোঁ মই 1 চামুচ, আৰু অকণমান দিছোঁ সৰু চামুচ যে। দি পেলাই এতিয়া মই চ'দাত অকণমান পানী দিছোঁ। পানী দি উতলি অহাৰ লগে লগে এয়া পচলাখিনি মই এনেধৰণে দি দিছোঁ। দি পেলাই এতিয়া নিমখ দিম। নিমখ দি পেলাই অকণ মচ খাবলৈ দিম। আকৌ এয়া নিমখ দিলোঁ মই, সোৱাদ অনুসাৰে দিব। আমি নিমখটো কমেই খাওঁ বাৰু, আপোনালোকৰ জোখমতে দিব। দি পেলাই ভাল ধৰণে লৰাই ল'ম। লৰাই পেলাই এতিয়া মই অকণমান দেৰি কাৰণে ঢাকনখন এনেই ঢাকনখন ওপৰতে লগাই থ'ম। তাৰপিছত এয়া দাইল দিলোঁ। দাইল দি ভাল ধৰণে লৰাই ল'ম। এতিয়া ভাল ধৰণে লৰাই ল'ব। এনেকৈ দাইল দিলোঁ যেতিয়া অকণমান পূৰা মচ খাবলৈ দিম, ঢাকনখন অলপমান দেৰি কাৰণে এনেকৈ লগাই থৈ দিম ওপৰতে। এতিয়া এয়া মচ খাইছে আৰু এয়া চাওকচোন, পচলাৰ পানী ওলাই গ'ল, দাইলে পচলা এনেকৈ মচ খাই গ'ল, মিলি গৈছে। এতিয়া মই আদা, নহৰু, জলকীয়া পেষ্টটো বনাই থৈছিলোঁ সৰিয়হ দি যে, মিক্সিত মাৰি ল'লোঁ। এয়া ভাইটিয়ে মাৰি দিলে। এতিয়া এইখিনি ইয়াতে ঢালি দিম লাহেকৈ। এতিয়া এয়া চাওকচোন, এইখিনি ঢালি দিলোঁ। ঢালি দি পেলাই এতিয়া মই অকণমান লৰাই ইয়াত আন্দাজমতে এয়া পানী দিলোঁ। যিমানখিনি আপোনালোকৰ যেনেকৈ ডাঠকৈ বনাই খালে ডাঠকৈ দিব পাৰে, কম পানী। মই অকণমান দিছোঁ বাৰু পানী। সিজিবও লাগিব নহয়, আৰু অকণমান পানী মিলাই দিম। এয়া এতিয়া মই লাহেকৈ ঢাকনখন লগাই দি 4-5টামান হুইচেল মাৰিবলৈ দিম। মাৰিলে মোৰ হৈ যাব। কিন্তু এটা থাকি গ'ল, আকৌ ঢাকন খুলিবলগীয়া হ'ল। সেইকেইডাল দিছিলোঁ যে চুতহি খাবলৈ, সেইকেইডাল থাকি গ'ল পচলাৰ। এয়া ওপৰতে এনেকৈ দি দিলোঁ। এইকেইডাল দিলে খাবলৈ খুব টেষ্ট লাগে চোবাই। এতিয়া লাহেকৈ ঢাকনখন লগাই দিম। তাৰপৰা বোৱাৰীজনীয়ে ক'লে চিকেনকণো বনাই দিয়ক বাই। সেয়া চিকেনৰ কাৰণে মই পিঁয়াজ ৰঙচুৱাকৈ ভাজিলোঁ, আদা নহৰু পেষ্টটো দিলোঁ, তেজপাত দুখিলাও দিলোঁ। দি পেলাই এতিয়া ভাল ধৰণে ভাজি ল'ম, আদা নহৰু গোন্ধটো যোৱালৈকে।
তাৰপৰা এতিয়া মই চিকেনখিনি এনেকৈ ঢালি দিছোঁ। ধোৱা আছিলে, ধুই মেলি থোৱা আছিলে, মই ধুনীয়াকৈ ঢালি দিলোঁ। ঢালি পেলাই এতিয়া ভালকৈ অকণমান মজাই ল'ম পিঁয়াজতে। মই এতিয়াহে মছলা ইয়াত ব্যৱহাৰ কৰিম। এয়া মই প্ৰথমতে হালধি দিলোঁ 2 চামুচ। তাৰপৰা এয়া জলকীয়া গুড়ি দিছোঁ। এইটো কালাৰ নহয়, জ্বলাই। অকণমান জ্বলা খাওঁ বাৰু, সেইকাৰণে মই কালাৰিংটো নিদিওঁ বাৰু, জলকীয়া গুড়িয়ে দি দিওঁ। তাৰপৰা এতিয়া দিম ধনিয়া গুড়ি, এয়া জিৰা গুড়ি, তাৰপৰা দিম এয়া সোৱাদ অনুসাৰে নিমখ। দি পেলাই এতিয়া ভাল ধৰণে এয়া লৰাই দিম। ভাজি ল'ম এই মছলাতে। এইফালে মোৰ খাৰ হৈ গ'ল। এতিয়া মই অকণমান দেৰি কাৰণে ঢাকনখন এনেকৈ লগাই দিছোঁ। এতিয়া চিকেনৰে পানী ওলাব। চাওকচোন পাকঘৰটো কি ধুনীয়াকৈ সজাই থৈছে। সৰু পাকঘৰ, কিন্তু ধুনীয়াকৈ তাই থৈছে। এয়া বোৱাৰী, তাই ভাতকেইটা পাতিব লৈছে। মোৰ খাৰ হৈ গ'ল। এয়া চিকেনৰ পানী ওলাইছে। মই অকণমান পানী দিলোঁ বাৰু, তো ভিডিঅ' কৰিব নহ'লে। এতিয়া আকৌ ভাল ধৰণে এয়া হিলাই দিম। এয়া চিকেন মোৰ হৈয়ে গ'ল। এয়া চাওকচোন চিকেন হৈয়ে গ'ল। এতিয়া মই ইয়াত অকণমান গৰম মছলা দিম। ভাল ধৰণে এনেকৈ ভাজি লৈছোঁ। পানীটো শুকুৱাই দিছোঁ, কাৰণ অকণ বেছি জোল নাৰাখোঁ ন, গ্ৰেভি নিচিনা ৰাখিম। সেইবাবে খাৰৰ লগত বৰ জোল ৰাখিলে খাই টেষ্ট নালাগে। এই মিট মছলাটো শেষ হ'ল, সেইবাবে অকণমান গৰম মছলা এই ওপৰতে দি দিছোঁ। দি পেলাই অকণমান ভাজিম আৰু। চিকেন মোৰ ৰেডি হৈ গ'ল। ড্ৰাইকৈ বনাইছোঁ অকণ। এয়া চিকেন ৰেডি হৈ গ'ল। ঢাকন মাৰি ইয়াত থৈ দিলোঁ। এইফালে আলু বইল কৰিছে। আলু পিটিকা আকৌ নবনালে খাৰৰ লগত ভালো নালাগে। আৰু কিবা কিবি এইবোৰ মাংস বনাইছে তাই। তাকে বোলো খাৰ হৈয়ে গ'ল। এয়া খাৰ ৰেডি। এতিয়া মই চচপেন এটাত খাৰখিনি ধুনীয়াকৈ ঢালি দিম। ভাইটিয়ে ক'লে অকণ দে, মই টেষ্ট কৰি লওঁ। তাকে বাতি এটাত উলিয়াই দিছোঁ। এয়া চচপেনত হাতি দিলোঁ। খাৰ মোৰ ৰেডি হৈ গ'ল। এতিয়া খাবহে লাগে। এনেকৈ বনাই খাব পচলা, খুব সোৱাদ লাগে। আৰু খোৱাটোও ভাল। পচলাটো ইউৰিক এচিডৰ কাৰণে, নানা বেমাৰৰ কাৰণে ভাল। এতিয়া গোটেই ৰোজা আমাৰ মাছ মাংস খোৱা হ'ল ন, এতিয়া পচলা খালে আজি অকণ দৰৱৰো কাম দিব আৰু। তেওঁতো মাংস এৰিব নোৱাৰি ন, ঈদ বুলি খোৱা হয়েই আৰু। এয়া প্ৰথমতে এটক দি ল'লে, সৰু চামক। এওঁকো দিলোঁ, ভাইটিও খালে। এয়া আমিও খাবলৈ লৈছোঁ। মাছ মাংস বোলো আঁতৰাই থৈ প্ৰথমতে পচলা দি টেষ্ট কৰি চাওঁ। সকলোৱে খাই টেষ্টেই পালে বাৰু। ভাল হৈছে খাবলৈ। এয়া মোৰ ল'ৰা ছোৱালী আমি গোটেইকেইটা এনেকৈ খাই ল'লোঁ। খাই লৈ বেটাই ছোৱালীজনীৰ লগত খেলিলোঁ, ভাইটি ছোৱালীজনীৰ। আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'। কালি অলপ বাই।